নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, এয়া আপোনালোকৰ আগত আৰম্ভ কৰিবলৈ লৈছোঁ লোক ৰত্নগৰ্ভা ডক্টৰ দলিদা সোঁৱৰণী দিহানাম প্ৰতিযোগিতা। এই অনুষ্ঠানটিৰ আমাৰ লোকেশ্যন পাৰ্টনাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়। প্ৰিয় দৰ্শক, মই এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ লখিমপুৰ জিলাৰ ২ নম্বৰ ফুটাভোগ মহিলা সমিতিৰ দলটি। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম
ভকত ভূয়াই নামক নকৰিবা হেলা এই হৰি নামে সংসাৰী তৰিব মৰণ সংকটৰে বেলা কৃষ্ণ শংকৰ গুৰু অপৰাধ ক্ষমা কৰি তুমি দয়া কৰি মোক ৰক্ষা কৰিছোন প্ৰভু, মোক ৰক্ষা কৰিছোন। অ হৰি অ ৰাম।
আমাৰ আজিৰ এইবাৰৰ প্ৰতিযোগীৰ দল হৈছে সম্প্ৰীতি দিহানামৰ দল গোলাঘাট। মই তেখেতসকলক মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। কৃষ্ণ কৃষ্ণ গজেন্দে দেখিলে আপু নার মৃত্যু ভয় রাখন তা নাহিকে আর পুত্র ভার্যাশয় সংকট বেলাত্রতান সদ বুদ্ধি ভৈল কৃভৈল বুলি গুণী বাক ক্ষীৰ
সহস্ৰ বছৰে যিটো যুঁজু অপ্ৰয়াসে জানিলো বন্দী ভৈলো বিধাতাৰ পাশে এ ৰাম আমাকো ৰাখিবে আৱে কমন বান্ধৱ অন্তকালে গতি মুৰাকে মা ধব গাহৰি মুখতে পৰি কান্দে গজেন্দ্ৰ ভকত ত্ৰাহি হৰি ৰক্ষা কৰা ধৰু চৰণত তজুনাম নাৰায়ণ জানি নামে প্ৰফুল্ল শৰণ আন গতি নাকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মুক ৰক্ষা কৰি ওচৰণে ৰাম মুক ৰক্ষা কৰি কৃষ্ণ হৰি অ ৰাম মঞ্চতে বাৰীয়া সাপে খাতিৰ সত্যসন্ধ্যা নামতি দল কৃষ্ণ কৃষ্ণ ও হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম
ৰাম ৰাম ৰাম কৃষ্ণ ঘোৰ অন্ধকাৰ ৰাত্ৰি মেঘে কৰে শিলা বৃষ্টি ঘনে ঘনে পৰে বজ্ৰপাত অ তেজীয়া বৈকুণ্ঠ পুৰী জনমল ভিলা হৰি স্থান লৈলা দৈৱকীৰ কোলাত স্থান লৈলা দৈৱকীৰ কোলাত কৃষ্ণ কৃষ্ণ উপজিলে কাৰাগাৰে ৰাম ৰাম শিলা বৰখিলে ধাৰা খাৰে ৰাম ৰাম হাতৰে শিকলি পৰিলে হুলকি কৃষ্ণ পালি পহৰিয়াই মাৰিলে টোপনি ৰাম বসুদে বোলালে ধীৰে ধীৰে পলুৱাই ৰাখিব কৃষ্ণক নন্দ যশোদাৰ ঘৰে অ পলুৱাই ৰাখিব কৃষ্ণ নন্দ যশোদাৰ ঘৰে এ ৰাম ৰাম কৃষ্ণ উপজিলে
বুলিলে অভয়বাণী দেৱ নাৰায়ণ মুকলয়া কৰা পিতা গকুলে গমন ৰাম শুনা পিতা বসুদেৱ নকৰিবা ভয় নাকান্দিবা মাটি মূৰ নকৰা হং উঠলি উঠিছে ফেনে ফুটুকাৰে বুৱতী যমুনা নৈ বসুদেৱ ওলালে নন্দৰ গৃহলৈ কোলাতে কৃষ্ণক লৈ ৰাম ৰাম কৃষ্ণ মঞ্চতে এইবাৰ এয়া শোণিতপুৰ জিলাৰ মিলিজুলি দিহানামৰ দল কৃষ্ণ
কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৈকেয়ীৰ মন্ত্ৰণা ৰাজা ৰামক বনবাস দিলে সত্যবাদী ৰামে পিতৃৰ আজ্ঞা পালি চলিলে বনৰ মাজে কৈকেয়ীৰ মন্ত্ৰণা ৰাজা দশৰথে ৰামক বনবাস দিলে সত্যবাদী ৰামে পিতৃৰ আজ্ঞা পালি চলিলে বনৰ মাজে ৰাম শ্ৰীৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন দিলা চাৰি পুত্ৰৰ নাম যাৰ নাম ললে জগতু নিস্তাৰে পূৰ্ণ হুয়ে মনস কাম বান্ধৱ কৃষ্ণ কৈকেয়ীৰ মন্ত্ৰণা ৰাজা দশৰথে ৰামক বনবাস দিলে সত্যবাদী ৰামে পিতৃৰ আজ্ঞা পালি চলিলে বনৰ মাজে ৰাম ৰাম পিতৃ সত্য পালি শ্ৰীৰাম জানকী ৰথতে চলিলে গৈ পাছতে লক্ষ্মণে চলিলে আনন্দে হাতে ধনুখন লৈ ৰাম ৰাম কৈকেয়ীৰ মন্ত্ৰণা ৰাজা দশৰথে ৰামক বনবাস দিলে সত্যবাদী ৰামে পিতৃৰ আজ্ঞা পালি চলিলে বনৰ মাজে ৰাম ৰাম কৌশলাই কান্দিছে সুমিত্ৰাই কান্দিছে ৰামচন্দ্ৰৰ মুখলৈ চাই ৰাজা দশৰথে পুত্ৰৰ সন্তাপে
কৃষ্ণ পত্ৰগৃহ কৰি ৰৈলা পঞ্চৱতী বনে শূৰ্পণখা যাই স্বামী বৰি বাকমনে এই শূৰ্পণখা নাকক কাণ কাটিলে লক্ষ্মণে সেহি হেতু যুদ্ধ হৈলা শ্ৰীৰামৰা বনে বান্ধৱ কৃষ্ণ কৃষ্ণ হৰি ও প্ৰিয় দৰ্শক আপোনালোকে উপভোগ কৰি আছে লোকৰত্নগৰ্ভা ডক্টৰ দলিদা সোঁৱৰণী দিহানাম প্ৰতিযোগিতা সমগ্ৰ অসমৰে ৩৩৩টি দলৰ ৬০০০তকৈ অধিক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাখনিত ভাগ লৈছিলে বৰ্তমান চলি আছে ইয়াৰ চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতা ১৪টি দলে ইতিমধ্যে অংশগ্ৰহণ কৰিলে কোন হ'ব বিজয়ী প্ৰতিযোগীৰ দল তাৰ বাবে আপোনালোকে চাই থাকক লোকৰত্নগৰ্ভা ডক্টৰ দলিদা সোঁৱৰণী দিহানাম প্ৰতিযোগিতা কেৱল আপোনালোকৰ প্ৰিয় চেনেল প্ৰাগ নিউজৰ জৰিয়তে